মোৰ 3 বছৰ আগত সুগাৰ 480 হৈছিল। যে 3 বছৰ আগত মোৰ সুগাৰ হৈছিলে 480। যেতিয়া মই গুগলত সাৰ্চ কৰিলো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সুগাৰ, মই চিন্তা কৰি যে ইয়াৰ বাচিবলৈ উপায় কি, কাৰণ ডেকা হৈ থাকিবলৈ মনটো সকলোৰে আছে, স্বাস্থ্যটো ভালকৈ ৰাখিবলৈ সকলোৰে ইচ্ছা আছে। তে মই সাৰ্চ কৰিছিলোঁ গুগলত। সুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ মই 15 দিন ধৰি খালো ৰঙা চাউল আৰু নিয়ন্ত্ৰণলৈ আহিল সুগাৰ। গুগলত সাৰ্চ কৰি পাইছিলোঁ ৰেড ৰাইচটো যথেষ্ট বেনিফিট আছে আৰু সুগাৰ কণ্ট্ৰল কৰে। তেতিয়া চাউল হিচাপে ভাত হিচাপে খাইছিলোঁ আৰু মই এইটো খাই আছোঁ। মই এতিয়া আপোনালোকে শুনি ভাল পাব যে এতিয়া মোৰ মানে সুগাৰ টেষ্ট কৰাৰ পিছত এতিয়া মোৰ 110। তেতিয়াই শান্তনুনাথ নামৰ ব্যক্তিজনে চিন্তা কৰিলে নিজৰ লগতে আনকো সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাৰ কথা। আমি অসমৰ সাধাৰণ মানুহৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা কৰি ৰঙা চাউলটো বজাৰলৈ আমি উলিয়াই দিব পাৰোঁ নেকি, যিহেতু ৰঙা চাউলটোত ভৰপূৰ পৰিমাণে ভিটামিন বি, ভিটামিন B1, B2 আৰু নিউট্ৰিচনেল ভেলু যথেষ্ট পৰিমাণে ইয়াত আছে। নিজৰ সুগাৰ নিয়ন্ত্ৰণ কৰি আনকো সুস্থ সবল কৰি ৰাখিবলৈ তেওঁ প্ৰস্তুত কৰিবলৈ ল'লে ৰঙা চাউল। এজন বন্ধুৰ সৈতে লগ হৈ তেওঁ ৰঙা চাউল লৈ আহিল লখিমপুৰ মেডিকেল কলেজত। আৰু ৰোগীক প্ৰেছক্ৰাইব কৰিবলৈ তেওঁ লখিমপুৰ মেডিকেল কলেজৰ চিকিৎসকক দিলেগৈ ৰঙা চাউলৰ পিঠাগুড়ি। হয়, আমি মেডিকেল কলেজলৈ এইকাৰণে লৈ আহিছোঁ যে আমি ডক্টৰসকলক আমি চেম্পুল হিচাপে তেওঁলোকক আমি এইটো খাবৰ কাৰণে দিছোঁ। তেওঁলোকে খাই আমাৰ পেচেণ্টসকলক, যিসকল ৰোগী তেওঁলোকক যাতে প্ৰেছক্ৰাইব কৰিব পাৰে। আৰু 6 মাহ পৰ্যন্ত ৰাখিব পৰাকৈ পেকেট কৰি তেওঁ বিক্ৰী কৰিবলৈ ল'লে ৰঙা চাউলৰ পিঠাগুড়ি। এইখিনি 6 মাহলৈকে একো নহয়, আমি সম্পূৰ্ণ হাইজেনিক কৰি এইটো বনাইছোঁ। যথেষ্ট প্ৰচেছিং হয়। কেৱল চুগাৰী নহয়, উচ্চ ৰক্তচাপ, হৃদৰোগ, এজমা আদি সকলো ৰোগৰ পৰা হাত সাৰিব পাৰি এই ৰঙা চাউলৰ দ্বাৰা। আমি 100% আমি ক'ব পাৰোঁ যে চুগাৰ পেচেণ্টসকলৰ যিটো চুগাৰৰ সমস্যা সেইটো সম্পূৰ্ণ ৰঙা চাউলটো খোৱাৰ পিছত সেইটো নাথাকে। প্ৰেছাৰৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ হয়। আপুনিও যদি এই ৰঙা চাউলৰ পিঠাগুড়ি খাই সুস্থ জন জীয়াব বিচাৰে তেন্তে যোগাযোগ কৰক 6001912587 অথবা 983644595553 নম্বৰত। যেহেতু যদি ৰাইজক দিয়া যায়, ৰাইজ যদি উপকৃত হয় তেতিয়াহ'লে মোৰ বহুত ভাল লাগিব। মই এইটো ইয়াত বেপাৰৰ কাৰণে অহা নাই, এইটো একদম সঁচা কথা। মই ৰাইজৰ সেৱাৰ কাৰণে আহিছোঁ। যদি ৰাইজে যদি এইটো ব্যৱহাৰ কৰে তেতিয়াহ'লে এই উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।